ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথিখনৰ Some Hearts Speak Best Through Art নামৰ এই লেচনটোৰ কুৱেশ্যন আনচাৰবোৰ কৰি দিম। গতিকে এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। So, 1 নম্বৰ এক্টিভিটিটোত দিয়া আছে যে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। অহা আমি পৰীক্ষা কৰি চাওঁ আমি কিমানখিনি বুজি পাইছোঁ মানে লেচনটো পঢ়ি। যদিহে লেচনটোৰ এক্সপ্লেনেশ্যন বা ব্যাখ্যা কৰি দিয়াৰ ভিডিঅ'টো চোৱা নাই, চ' মই ইয়াতে লিংকটো দি দিম এই ভিডিঅ'টোৰ তলতে, তাতে গৈ ক্লিক কৰি তোমালোকে চাই ল'ব পাৰিবা। তেতিয়া ইয়াৰ যিসমূহ কুৱেশ্যন আনচাৰ সেইসমূহ বুজি পোৱাত বা সেইসমূহক মানে আনচাৰসমূহক মনত ৰখাত তোমালোকৰ সুবিধা হ'ব। তাৰপিছত কি কৈছে যে আনচাৰ দ্য ফলোইং কুৱেশ্যনছ, তলৰ কুৱেশ্যনবোৰৰ আনচাৰবোৰ কৰিব দিছে। কুৱেশ্যন 1টো দিয়া আছে যে হু ৱাজ ৰেফাৰ্ড টু এজ দ্য চাইলেণ্ট কুইন বাই ডিপু। ডিপুৱে যে চাইলেণ্ট কুইন বুলি কৈছিল, তো কাক কৈছিল মানে কাক বুজাইছিল? ইয়াৰ আনচাৰ তোমালোকে লিখিবা মেধা। তাৰপিছত কুৱেশ্যন 2টোত সুধিছিল হু ৱাজ শ্ৰেয়া। শ্ৰেয়া কোন আছিল? ইয়াৰ আনচাৰ তোমালোকে লিখিবা শ্ৰেয়া ৱাজ মেধাজ নিউ ফ্ৰেণ্ড। মানে শ্ৰেয়া মেধাৰ নতুন বান্ধৱী আছিল। চ' ইমানটো লিখিলে হ'ব। কুৱেশ্যন 3টোত দিয়া আছিল হোৱাট ডিড তানিয়া ন'টিছ এবাউট মেধা when others were playing। যেতিয়া অন্য ল'ৰা ছোৱালীবোৰে খেলি আছিল তেতিয়া তানিয়াই মেধাক কি ন'টিছ কৰিছিল, কি লক্ষ্য কৰিছিল? ইয়াৰ আনচাৰত লিখিবা তানিয়া ন'টিছ ডেট মেধা ৱাজ ছিটিং এলন এণ্ড স্কেচিং। তানিয়াই ন'টিছ কৰিছিল বা লক্ষ্য কৰিছিল যে মেধাই অকলশৰে বহি আছিল আৰু ছবি আঁকি আছিল। তাৰপাছত কুৱেশ্যন নম্বৰ 4টোত সুধিছিল হোৱাট ইনস্পায়াৰ্ড মেধা টু ড্ৰ দ্য পেলিকান। মেধাই যে পেলিকানৰ ছবিটো আঁকিছিল, সেইটো আঁকিবৰ কাৰণে, পেলিকানৰ ছবিটো আঁকিবৰ কাৰণে মেধাক কিহে ইনস্পায়াৰ কৰিছিল বা উৎসাহিত কৰিছিল? ইয়াৰ আনচাৰ লিখিবা মেধা ৰেড এবাউট দ্য পেলিকান দ্য ডে বিফ'ৰ। মানে যিদিনাখন মেধাই পেলিকানৰ ছবিটো আঁকিছিল তাৰ আগৰ দিনা তাৰ বিষয়ে পঢ়িছিল, পেলিকান বাৰ্ডটোৰ বিষয়ে। হুইচ ইনস্পায়াৰ্ড হাৰ টু ড্ৰ ইট। সেইটোৱে মেধাক কি কৰিছিল, উৎসাহ দিছিল লিখিবৰ কাৰণে, এইটো আঁকিবৰ কাৰণে। তাৰপিছত কুৱেশ্যন নম্বৰ 5টোত দিয়া আছিল হোৱাট মেছেজ ডিড দ্য টিচাৰ ট্ৰাই টু কনভে বাই অবজাৰ্ভিং কাইণ্ডনেছ উইক। শিক্ষক শিক্ষয়িত্ৰীসকলে যে কাইণ্ডনেছ উইকটো পালন কৰিছিল সেইটোৱে কি মেছেজ দিব বিচাৰিছিল, মানে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিল শিক্ষক শিক্ষয়িত্ৰীসকলে? ইয়াৰ আনচাৰ লিখিবা By observing kindness week, the teacher tried to convey the message of learning to help, not hurt, and to talk to someone if they are left out. এই কাইণ্ডনেছ যিটো উইক বা সপ্তাহ শিক্ষক শিক্ষয়িত্ৰীসকলে যি পালন কৰিছিল, ইয়াৰ দ্বাৰা শিক্ষক শিক্ষয়িত্ৰীসকলে এইটো মেছেজ বা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিল যে কাৰোবাক সহায় কেনেকৈ কৰিব লাগে আৰু কাৰোবাক দুখ দিব নালাগে সেইটো কথা, আৰু কোনোবাই যদি পিছ পৰি আছে তেওঁকো আমি আগুৱাই লৈ আহিব লাগে সেইটো কথা বুজাবৰ কাৰণে।
তাৰপিছত কুৱেশ্যন 6টোত দিয়া আছিল হোৱাট ডু ইউ থিংক তুমি কি ভাবা তানিয়া ষ্টুড ফৰ মি মিনছ ইন দ্য লেচন তানিয়া ষ্টুড ফৰ মি এই যিটো বাক্য এই বাক্যশাৰী কিহক বুজাইছে মানে লেচনটোক কি ভাবা তুমি ইয়াৰ আনচাৰত লিখিবা তানিয়া ষ্টুড ফৰ মি মিনছ তানিয়া ছাপৰ্টেড এণ্ড আণ্ডাৰষ্টুড মেধা হুৱাইল আদাৰ্ছ টিষ্ট হাৰ যি সময়ত মেধাক অন্য ল'ৰা ছোৱালীবোৰে জোকাইছিল সেই সময়ত মেধাক তানিয়াই কি কৰিছিল ছাপোৰ্ট কৰিছিল আৰু বুজি পাইছিল তাৰপিছত এক্টিভিটি 2টোত দিয়া আছে যে মেটছ দ্য নেমছ অফ দ্য পাৰ্চনছ ইন পাৰ্ট এ উইথ দিয়াৰ কেৰেক্টাৰ গিভেন ইন পাৰ্ট বি ইয়াত পাৰ্ট এৰ পৰা পাৰ্ট বিটোৰ লগত আমি মিলাব লাগে ইয়াত নামবোৰ দিয়া আছে মানে মেধা তানিয়া দীপু বিমল এনেকৈ আৰু পাৰ্ট বিত সিহঁতৰ কেৰেক্টাৰটোৰ লগত মিলাব লাগে মেধাটো মই কাৰ লগত মিলাইছোঁ প্ৰথম এ কোৱাইট আৰ্টিষ্টিক গাৰ্ল হু এনজয়ছ স্কেচিং মেধা এজনী এনেকুৱা ছোৱালী আছিল মনে মনে থাকিছিল শান্তকৈ থাকি ভাল পাইছিল অকলশৰে বেছিকৈ সময় কটাইছিল আৰু মেধাৰ এটা কলাত্মক গুণ আছিল আৰু সেইটো ভাল পাইছিল মানে কি কৰি ভাল পাইছিল ছবি আঁকি পেলাই তাৰপিছত তানিয়া কোন আছিল মেধাজ ফ্ৰেণ্ড মেধাৰ বন্ধু আছিল এ চিয়াৰফুল এণ্ড ব্ৰেভ গাৰ্ল এজনী সাহসী ছোৱালী আছিল তানিয়া দীপু কোন আছিল এ লাউড টাফ বয় হু মক্স আদাৰ্ছ এজন মানে বৰ কঠিন মনৰ ল'ৰা যিজন ল'ৰাই অন্য ল'ৰা ছোৱালীবোৰক জোকাই ভাল পায় কাৰোবাক দুখ দি ভাল পায় তাৰপিছত বিমল কোন আছিল দীপুৰ পাৰ্টনাৰ আছিল বিমল হু অলছ' টিজ আদাৰ্ছ দীপুৱে যেনেদৰে অন্য ল'ৰা ছোৱালীবোৰক জোকাই ভাল পায় ঠিক তেনেকৈ বিমলো ভাল পায় মানে তাৰপিছত যিটো এক্টিভিটি 4 আছিল 4ৰ আমি বিটো কৰিব লাগিছিল কেইটামান ইয়াতে কি দিছিল চুজ দ্য এপ্ৰপ্ৰিয়েট এডজেক্টিভছ অফ কোৱালিটি ফ্ৰম দ্য বক্স এণ্ড ফিল ইন দ্য ব্লেংকছ টু কমপ্লিট দ্য গিভিং চেণ্টেন্সেছ তলত ইয়াতে 5টা চেণ্টেন্স দিয়া হৈছে ইয়াতে খালী ৰখা আছিল আৰু ইয়াতে ব্ৰেকেটত কেইটামান এডজেক্টিভ দিয়া আছিল এডজেক্টিভৰো ভাগ আছে এডজেক্টিভ অফ কোৱান্টিটি এডজেক্টিভ অফ কোৱালিটি তেনেকৈ ইয়াতে এডজেক্টিভ অফ কোৱালিটিৰ গুণাগুণৰ কথা কৈছে ইয়াতে লনলি কাইণ্ড এমফেথেটিক ৰুড গ্ৰেটফুল তেনেকৈ ৱৰ্ডবোৰ দিয়া আছিল ইয়াত যোনটো এপ্ৰপ্ৰিয়েট মানে উপযুক্ত সেই স্থানত বহাব লাগিছিল চ' প্ৰথমত কি দিছে মেধা ফেল্ট ইয়াত আমি লনলিটো বহাম তাৰপিছত আমি 2 নম্বৰ বাক্যটো এমফেথেটিকটো বহাম তাৰপিছত গ্ৰেটফুলটো বহাম এণ্ড দেন ৰুটটো বহাম 4 নম্বৰ আৰু আমি একেবাৰে শেষৰ যিটো বাক্য তানিয়া ৱাজে ইয়াত আমি বহাম কাইণ্ড ৱৰ্ডটো কাইণ্ড গাৰ্ল হু স্প'ক ফৰ মেধা তানিয়া কোন আছিল এজনী দয়াৱান ছোৱালী আছিল যোনে কি কৰিছিল মেধাৰ কাৰণে থিয় দিছিল কথা কৈছিল ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল ইয়াৰ পাছৰ ভিডিঅ'টোত মই ইয়াৰ পাছৰ যিবোৰ এক্টিভিটি সেইবোৰ সমাধান কৰি দিম আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা